অৰ্থনৈতিক ভূগোলটো কাৰ অন্তৰ্গত মানৱ ভূগোলৰ অন্তৰ্গত মানৱ ভূগোল আৰু প্ৰাকৃতিক ভূগোল কাৰ অন্তৰ্গত ভূগোলৰ দুটা প্ৰধান ভাগ উ বি মনত ৰাখিবৰ কাৰণে উ বি উৎপাদন বিতৰণ উপভোগ বিনিময় তেনেদৰে আমাৰ জীৱনশৈলীটো আমি নিৰ্ধাৰণ কৰি লওঁ কোন জেগাত কেনেকৈ কি কৰিব পাৰি আমাক সেই মতে আমি খাপ খুৱাই লওঁ পৰিৱেশ ভেদে এই পাঁচটা কুৱেশ্যনৰে আকৌ এই প্ৰথম তিনিটা ট্ৰেডিশ্যনেল জিঅ'গ্ৰাফি দেখিছা চাগে হয় নাই যেতিয়া ফুলি থাকে ধুনীয়াকৈ একদম তোমাৰ য়েল্লো হৈ পিনি গোটেই পথাৰখন হয় না এতিয়া ব্যৱহাৰ উপযোগী কৰি যেনে এখন ঠাইতে সীমাবদ্ধ কৰি থ'লে হ'ব নহয় আমি সকলোৱে তাক উপভোগ কৰিবৰ কাৰণে পাব লাগিব এই যে তোমাৰ ৩ নম্বৰটো বৃত্তিৰ লগত যিটো জড়িত হৈ আছিলে তেওঁলোকক যাতে আৰু অলপ বেছি আপগ্ৰেড কৰিব পাৰে Hello everyone, so finally আমাৰ জ্ঞানম টিউচনত প্ৰথমটো social science ক্লাছ মই নকৰো of course আমাৰ ক্লাছবিলাক কৰিব আশাপূৰ্ণা শইকীয়া বাইদেউ মই বাইদেউক বাৰু মাতি আছোঁ যেটো ক্লাছ 10ৰ আমাৰ জেনেৰেল সায়েন্সৰ ক্লাছ হৈ আছে তোমালোকে দেখিছা জেনেৰেল ম্যাথমেটিক্সৰ ক্লাছ আছে এডভান্স ম্যাথমেটিক্সৰ ক্লাছ আছে ইংলিছৰ ক্লাছো মই নতুনকৈ আনিছো অঞ্জন ফুকন ছাৰে ক্লাছ কৰি আছে তোমালোকে যদি ক্লাছ চোৱা নাই মই ডেসক্ৰিপচনত লিংক দি দিম চাই ল'বা সো social science কিয় থাকি যাব লাগে social science আহি আছে গতিকে তোমালোকৰ social scienceৰ ক্লাছ কৰিব আমাৰ আশাপূৰ্ণা শইকীয়া বাইদেউ হওক হেল্ল' সো বাইদেউ সোশিয়োলজিত ডিগ্ৰী কৰিছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত আৰু মিজোৰাম ইউনিভাৰ্চিটিত বাইদেৱে ছ'চিয়েল ৱৰ্কত MA কৰিছে গতিকে পঢ়ি খুব ভাল পাবা ধুনীয়াকৈ বাইদেউ পঢ়াব আৰু এটা ভিডিঅ' মই বাইদেউৰ লগত আনিছিলোঁ তোমালোকে হয়তো চাই কাউন্সেলিং ৰিলেটেড ডেফিনেটলি সেইটো কাৰণেও মই আছোঁ সেইবিলাকো পাই থাকিবা গতিকে এতিয়া মই ইয়াৰ পৰা আঁতৰি যাওঁ বাই বাইদেউৰ ক্লাছ কৰা প্ৰথমটো আমাৰ চেপ্টাৰ আছে ন অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু হ'ব ঠিক আছে থ্যাংক ইউ বাইদেউ আৰম্ভ কৰক ঠিক আছে থ্যাংক ইউ আজি আমি সমাজ বিজ্ঞানৰ যিটো ভূগোল পাৰ্ট সেই ভূগোল পাৰ্টৰ যিটো প্ৰথমটো চেপ্টাৰটোৰ অৰ্থনৈতিক ভূগোলৰ এই চেপ্টাৰটোৰ বিষয়বস্তুলৈকে আলোচনা কৰিম হ'ব সম্পদটো আমি নেক্সট ক্লাছত আলোচনা কৰিম এতিয়া যদি আমি বিষয়বস্তু বুলি কওঁ বিষয়বস্তু মানেনো কি মানে হৈছে বিষয়বস্তু মানে হৈছে টপিক ইস্যু আৰু যদি তোমালোকৰ ভাষাত কওঁ সেইটো হৈছে কণ্টেণ্ট বিং ডিছকাছড মানে যিটো এটা কণ্টেণ্টৰ ওপৰত আমি যদি আলোচনা কৰা হয় সেইটোৱে হৈছে বিষয়বস্তু আৰু যদি মই যদি এক্সাম্পল এটাৰ সহায়ত যদি বুজাবলৈ যাওঁ যিহেতু আমি সমাজ বিজ্ঞান পঢ়ি আছোঁ গতিকে সমাজ বিজ্ঞানৰ আমি বহুতকেইটা পাৰ্ট আছে হয়নে তাৰে যদি আমি পলিটিকেল যিটো পাৰ্ট আছে সেইটোত যদি চাব যাওঁ পলিটিকেল পাৰ্টটোত কি আলোচনা কৰা হয় পলিটিকেল পাৰ্টটোত আলোচনা কৰা হয় গভৰ্ণমেণ্ট পাৱাৰ আৰু আমাৰ পাব্লিক যিখিনি পলিচিজ আছে হয়নে আৰু ঠিক একেদৰে যদি আমি হিষ্ট্ৰীলৈ যাওঁ যিটো আমাৰ পাষ্ট ইভেণ্ট হৈ গ'ল আৰু চিভিলাইজড আমি কেনেকৈ এই চিভিলাইজেশ্যনৰ গোটেই প্ৰক্ৰিয়াটো হয়নে এই গোটেই বস্তুটো ক'ত আলোচনা কৰা হয় হিষ্ট্ৰী মানে হিষ্ট্ৰীৰ বিষয়বস্তু বুলি ক'লে সেই বস্তুখিনি সোমাই যায় মানে তোমাৰ যিটো আমি অতীতৰ পৰা বৰ্তমানলৈকে আমি কেনেকৈ আহিছোঁ পাষ্টটো মানে ৰজা মহাৰজাৰ পৰা ধৰি পিনি মানে আন্দোলন একদম তোমাৰ আন্দোলনৰ পৰা ধৰি গোটেইখিনি কৰি আমি আজি যিটো পৰ্যায়ত উপনীত হৈছোহি এটা চিষ্টেম এই গোটেই বস্তুখিনি এই গোটেইখিনি ক'ত আলোচনা কৰা হিষ্ট্ৰী মানে অতীজৰ পৰা আহি বৰ্তমানত আমি কেনেকৈ পাইছোহি এইখিনি ক'ত আহি গ'ল হিষ্ট্ৰীত আহি গ'ল মানে বিষয়বস্তুটো সেইখিনিয়ে চিভিলাইজেশ্যনৰ গোটেই প্ৰক্ৰিয়াটো হ'ল আৰু নেক্সট আকৌ যদি আমি ভূগোল বুলি কওঁ ভূগোলৰ পাৰ্টটোত আমি কি আলোচনা কৰোঁ যিহেতু আমি ভূগোলেই পঢ়িম এইটো অকণমান বিতংভাৱে মই তোমালোকক কৈ দিছোঁ ভূগোল ভূ প্লাছ গোল ভূ মানে হৈছে পৃথিৱীখন আৰু গোল মানে হৈছে গোলাকাৰ মানে গোলাকাৰ পৃথিৱীখনৰ ওপৰত ক'ত আলোচনা কৰা হয় এই ভূগোল বিষয়ত আলোচনা কৰা হয় হ'ল ক্লিয়াৰ এতিয়া আমি আলোচনা কৰিম অৰ্থনৈতিক ভূগোল অৰ্থনৈতিক ভূগোললৈ যোৱাৰ আগত এতিয়া ভূগোল অলৰেডি আমি কৈছোঁৱেই যে ভূগোলত গোলাকাৰ পৃথিৱীখনৰ ওপৰত আলোচনা কৰা হয় সেই গোলাকাৰ পৃথিৱীখনৰ ওপৰত আলোচনা কৰা এই ভূগোল বিভাগটোক প্ৰধানকৈ মূলতঃ দুটা ভাগত ভগোৱা হৈছে এটা হৈছে প্ৰাকৃতিক ভূগোল এটা হৈছে মানৱ ভূগোল এতিয়া প্ৰাকৃতিক ভূগোল মানেনো কি গম পাইছা তোমালোকে হয়নে যে ভূপৃষ্ঠ মাটি পানী জলবায়ু হয়নে সেই গোটেই প্ৰাকৃতিক পৰিৱেশখিনিৰ ওপৰত আমাৰ ইয়াতে ক'ত আলোচনা কৰা হয় প্ৰাকৃতিক ভূগোল হয়নে নেক্সট আহিলে মানৱ ভূগোলত কি আলোচনা কৰা হয় আমি মানে তুমি নিজকে ধৰি ল'ব পাৰা আৰু হয়নে মানৱ ভূগোলত আমাৰ আলোচনা কৰা হ'ব তোমাৰ আমাৰ যিখিনি কাৰ্যকলাপ তোমালোকৰ যিখিনি কাৰ্যকলাপ মানে আমি গোটেই সকলোৰে আমাৰ যিখিনি কাৰ্যকলাপ আমাৰ ধৰণ প্ৰণালী সেই গোটেই এক্টিভিটিজবিলাক গোটেইখিনি এই মানৱ ভূগোলত অন্তৰ্ভুক্ত কৰা হয় হ'ল আৰু এই মানৱ ভূগোলৰ এটা শাখা হৈছে অৰ্থনৈতিক ভূগোল এটা পাৰ্ট হৈছে অৰ্থনৈতিক ভূগোল এতিয়া অৰ্থনৈতিক ভূগোলটো কাৰ অন্তৰ্গত মানৱ ভূগোলৰ অন্তৰ্গত মানৱ ভূগোল আৰু প্ৰাকৃতিক ভূগোল কাৰ অন্তৰ্গত ভূগোলৰ দুটা প্ৰধান ভাগ ক্লিয়াৰ হৈ গ'ল
এতিয়া আমি যেহেতু অৰ্থনৈতিক ভূগোললৈ আহিলো অৰ্থনৈতিক ভূগোলৰ তেতিয়াহ'লে আমি সংজ্ঞালৈ যাওঁ হল এতিয়া এইটো মই প্ৰথমতে পঢ়ি দিছো সংজ্ঞাটো হৈছে যে ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন বিতৰণ উপভোগ আৰু বিনিময়ৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে কি বুলি কোৱা হয় অৰ্থনৈতিক ভূগোল বা ইংৰাজীত ইকনমিক জিঅ'গ্ৰাফি বুলি কোৱা হয় হল মানেনো কি সংজ্ঞাটোত কৈছে যে ভূগোলৰ যিটো শাখাত উৎপাদন বিতৰণ উপভোগ আৰু বিনিময়ৰ লগত জড়িত কাৰ্যকলাপ মানে বি মনত ৰাখিবৰ কাৰণে বি উৎপাদন বিতৰণ উপভোগ বিনিময় হল এইটো একদম মনত ৰাখিবলৈ ইজি এটা প্ৰচেছ হয় আৰু মই ভালকৈ যেতিয়া এক্সাম্পল দি বুজাই দিম ইজিলি মনত ৰাখি যাব হ'ব ঠিক আছে মই এক্সাম্পলটোলৈ গুচি যাওঁ ডিৰেক্টলি এতিয়া আমি আহিলোঁ উৎপাদন মানেনো কি মই তোমালোক সকলোৱে ফেমিলিয়াৰ হোৱাকৈ এক্সাম্পল যদি দিবলৈ যাওঁ আমি সৰিয়হ খেতিৰ কথা ক'ব পাৰোঁ হ'লে সৰিয়হ খেতিটো কি হয় একদম দেখিছাই চাগে হয় নাই যেতিয়া ফুলি থাকে একদম ধুনীয়াকৈ একদম তোমাৰ য়েল্ল' হৈ পিনি গোটেই পথাৰখন হয়নে সৰিয়হ ফুলে একদম ফুলি থাকে সেইখিনি উৎপাদন হ'ল সেইটো আমাৰ উৎপাদিত কৰা হৈছে সেই প্ৰচেছটোত কি হ'ব আমিতো ডিৰেক্টলি মিঠাতেল পাই নাযাওঁ সৰিয়হটোৰ পৰা হয়নে এটা দীঘল প্ৰচেছ হয় নাই খেতি কৰিব লাগিলে তুমি মাহজাতীয় সৰিয়হ যিহেতু এবিধ মাহজাতীয় উদ্ভিদ হয়নে সেই উদ্ভিদবিধ তোমাৰ মৰণা মাৰিলে তাৰপিছত সৰিয়হৰ গুটি উলিয়ালে মানে উৎপাদনৰ সেই প্ৰচেছটোত থাকিলে হয়নে তাৰ পাছত ক'লৈ আহিব তোমাৰ বিতৰণৰ সেই পৰ্যায়টোলৈ আহিব তোমাৰ পেকেজিঙৰ কথাটো আহি গ'ল সৰিয়হখিনি আনি পিনি সৰিয়হখিনি তোমাৰ ৰূপান্তৰিত কৰিব লাগিব নহয় আমি সৰিয়হভাৱেইতো আমি গ্ৰহণ কৰিব নোৱাৰোঁ কিছু ক্ষেত্ৰত পাৰিম ধৰা তোমাৰ খাৰলিৰ পৰা ধৰি পানী টেঙা এইখিনি কথাটো বেলেগ মই সেইখিনিলৈ যোৱা নাই আমি ক'লৈ আহিব লাগিব যে সৰিয়হটো খাদ্য উপযোগী কৰিবৰ কাৰণে নেক্সট ক'লৈ আহিব লাগিব বিতৰণ আমি উপভোগ কৰিবগৈ লাগিব নহয় উপভোগ কৰাৰ আগত ক'ত থাকিব লাগিব বিতৰণত কৰিবৰ কাৰণে কি কৰিব লাগিব সৰিয়হলৈ ৰূপান্তৰিত কৰি মাহজাতীয় উদ্ভিদবিধক সৰিয়হলৈ ৰূপান্তৰিত কৰি তেওঁলোকক তোমাৰ মিলত পেৰি পিনি মিঠাতেললৈ ৰূপান্তৰিত কৰা হ'ল মিঠাতেললৈ ৰূপান্তৰিত কৰিলে নেক্সট আমি কি পাম আমি উপভোগ কৰিবলৈ পাম তেল নহ'লেতো আমি খানাটো আমি অসমীয়া হিচাপে খাবই নোৱাৰোঁ হয়নে গতিকে তেল লাগিলে আমাক মিঠাতেল লাগিলে আমি কি পালোঁ আমি উপভোগ কৰিবৰ কাৰণে আমি মিঠাতেল পালোঁ এতিয়া মিঠাতেলে ভৰি গ'ল যদি ঠিক আছে মই এক্সাম্পল এটা দিলোঁ মই আজি সৰিয়হৰ খেতি কৰিলোঁ সৰিয়হ খেতি কৰি মইতো ঢেৰ পালোঁ সৰিয়হ বহুত কুইণ্টেল পালোঁ একদম 10 কুইণ্টেল 20 কুইণ্টেল মই সৰিয়হ পাই গ'লোঁ হ'ল এতিয়া 10 কুইণ্টেল 20 কুইণ্টেলৰ সৰিয়হৰ পৰাতো মই ঢেৰ তেল পালোঁ এতিয়া সেই তেলখিনিতো মোক ইমানখিনি প্ৰয়োজন নহয় মোক আজি বছৰটো চলিবৰ কাৰণে নেক্সট ইয়েৰটো মই আকৌ কৰি আছোঁ নহয় জানো সৰিয়হৰ খেতি মই আকৌ কৰি আছোঁ বিকজ এই জেগাটোত মই য'ত থাকোঁ তাত সৰিয়হৰ কাৰণে আমাৰ মানে সৰিয়হ উৎপাদন হ'বৰ কাৰণে বহুত পাৰফেক্ট এটা মানে এৰিয়া হয় মানে জলবায়ুৰ পৰা যদি চোৱা মাটিৰ কথা যদি চোৱা পানীৰ কথা যে এইখিনিলৈ মই আহি আছোঁ ষ্টিল মই কৈ দিছোঁ হ'ব এই গোটেই বস্তুখিনি ক'ত আমি ভাল পাইছোঁ যে এই পৰিৱেশটোত আমাৰ সৰিয়হ মানে বহুত ধুনীয়াকৈ খেতিটো হয় হ'ল এতিয়া এই সৰিয়হ খেতিটো যিহেতু হয় মোৰ হাতততো ঢেৰ এক্সেচিভ লেভেল আৰু থাকি গ'ল সেইখিনি মই কি কৰিম মইতো মিঠাতেল খাই অকল থাকিব নোৱাৰোঁ মোকতো আৰু বেলেগ বস্তু লাগিব হয়নে গতিকে মই কি কৰিলোঁ সেই মিঠাতেল এক্সেচিভ যিখিনি মিঠাতেল থাকি গ'ল সেই আমি বিনিময় কৰিলোঁ এইটো আমাৰ ছ'চিয়েল মিডিয়াৰ যিটো আজিকালি ব্লিংকিট তোমালোকে ফ্লিপকাৰ্ট মিনিটছ ঢেৰ কিবা কিবি আছে নহয় হয় নাই সেইখিনিৰ জৰিয়তে আমি ডিষ্ট্ৰিবিউট কৰিব পাৰিলোঁ আমি আমদানি ৰপ্তানি মানে বিনিময় প্ৰথাৰ জৰিয়তে আমি সৰিয়হখিনি আমি অসমৰ ভিতৰতো চাব পাৰা অসমৰ ভিতৰতোতো ডিষ্ট্ৰিক্ট বাই ডিষ্ট্ৰিক্টলৈ মানে দিব পৰা যায় আৰু এগেইন অসমৰ পৰা বাহিৰলৈও বিজনেছ তুমি কৰিব পৰা গ'ল মানে বিনিময় কৰিব পৰা গ'ল তাৰ বিনিময়ত মই কি পালোঁ অতীজতে বস্তুৰ সলনি বস্তু লৈছিলে হয়নে আমি তোমালোকে পঢ়ি চাই সকলোৱে আগতে গম পাইছাই আগৰ দিনত কি হৈছিলে যেতিয়া মুদ্ৰাৰ ইমান বিশেষ প্ৰচলিত হোৱা নাছিলে তেতিয়া বস্তুৰ সলনি বস্তুৰ বিনিময় কৰিছিলে কিন্তু বৰ্তমান সময়ত মই যিহেতু মিঠাতেল দিম মই তাৰ এগেইনষ্টত কি পাম পইচা ল'লোঁ সেই পইচাই আকৌ মই বেলেগ কামত নিয়োগ কৰিলোঁ হ'ল তো মানে গোটেই বস্তুটো জাষ্ট চিম্পলকৈ তোমালোকে বুজি পাইছা যদি সৰিয়হৰ এক্সাম্পলটো লৈ তোমালোকে কি কৰিলা সৰিয়হটো উৎপাদন কৰি তাক ব্যৱহাৰ উপযোগী কৰি দিলা ব্যৱহাৰ উপযোগী কৰাৰ পাছত তোমালোকে নিজেও উপভোগ কৰি এক্সেচিভ হৈ থাকি যোৱাখিনি কি কৰিলা বিজনেছৰ কাৰণে বিনিময় কৰিলা অ'কে মানে তোমাৰ আৰ্নো হৈ গ'ল গতিকে এইখিনিলৈকে আমাৰ অৰ্থনৈতিক ভূগোলৰ সংজ্ঞাটো এইখিনিলৈকে ক্লিয়াৰ হৈ গ'ল এতিয়া আমি যাম নেক্সট শ্লাইডত
ইয়াত আমি আলোচনা কৰিম প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ জীৱন। এতিয়া তোমালোক সকলোৱেতো জানা, আমি সকলোৱে জানো যে আমাৰ পৃথিৱীৰ সকলো ঠাইৰ পৰিৱেশখিনি একে নহয়। কোনোবা এখন ঠাইত বহুত গৰম, কোনোবা এখন ঠাই তোমাৰ বহুত বেছি ঠাণ্ডা, কোনোবা এখন ঠাই তোমাৰ গৰমো নহয়, ঠাণ্ডাও নহয়, নাতিশীতোষ্ণ, হয়নে? সেই গোটেই বস্তুখিনি আমাৰ পৃথিৱীখন মানে সকলো ঠাইতে বেলেগ বেলেগ। যেনেকৈ তোমাৰ পৃথিৱীখন তোমাৰ নদ, নদী, পাহাৰ, ভৈয়াম, হয়নে? আগুৰি আছে নহয় আমাৰ পৃথিৱীখন। গতিকে কোনোবা এটা অংশ সেইটো কাৰণে গৰম হয়, কোনোবা এটা অংশত বেছিকৈ ঠাণ্ডা হয়, সেনেকুৱা ধৰণৰ, হয়নে? সেইটোৰ ওপৰত ভিত্তি কৰি আমাৰ জীৱনশৈলীটো নিৰ্ভৰ কৰা হয়, হয়নে? যিটো আমাৰ য'ত যেনেকুৱা ধৰণৰ আমাৰ পৰিৱেশত আমি খাপ খাই ল'বৰ কাৰণে আমি নিজে মানুহ হিচাপে আমি নিজকে খাপ খুৱাই ল'বৰ কাৰণে আমি নিজেও টেকনিক ইউজ কৰি লওঁ। যিডোখৰ ঠাইত যিটো খাদ্য গ্ৰহণ কৰিলে আমাৰ শৰীৰে বেছি উপকৃত হ'ব সেইটো আমি নিজে ইভালুৱেট কৰি লওঁ, হয় নাই? যে ঠাণ্ডা দিনত ধৰক অকণমান গাটো গৰম হৈ থাকিবৰ কাৰণে মাংস জাতীয় বস্তু বেছিকৈ খোৱা হয়। এই বস্তুবিলাক মানে সেই বস্তুবিলাক আমি নিজে চুজ কৰি লওঁ, হয়নে? সেইটোৰ ওপৰতে ইয়াত ধুনীয়াকৈ বিতংভাৱে আলোচনা কৰা হৈছে যে পৃথিৱীৰ সকলো ঠাই প্ৰাকৃতিক পৰিৱেশ একে নহয়, ভূ-প্ৰকৃতি, জলবায়ু আৰু মাতৃৰ বৈচিত্ৰ্যৰ ওপৰত নিৰ্ভৰ কৰে। হয়, এতিয়া এই প্ৰাকৃতিক যে বৈসাদৃশ্য যিটো মই ক'লোঁ, আমি নিজে চুজ কৰি লওঁ গোটেই বস্তুবিলাক, হয়নে? গতিকে এইখিনিৰ ওপৰত বেছ কৰি আমাৰ কি হয়, মানৱ সৃষ্ট পৰিৱেশখিনি ভিন ভিন হয়। মানৱ সৃষ্ট পৰিৱেশ মানে কি? আমি মানুহে যিখিনি বস্তু সৃষ্টি কৰি লৈছোঁ, অতীজৰ পৰাইতো চব বস্তু ফিক্স কৰি থকা নাছিলে। আজি আমি কল কাৰখানা, উদ্যোগ, প্ৰযুক্তিবিদ্যা, বিজ্ঞান একদম কিমান লেভেলত আপগ্ৰেড কৰি আছোঁ, হয়নে? এইটোতো অতীজতে নাছিলে, আমি মানুহে সৃষ্টি কৰি লৈছোঁ, হয়নে? গতিকে এই গোটেই বস্তুখিনি বেলেগ বেলেগ হয় ঠাই ভেদে। মই এক্সাম্পল যদি দিবলৈ যাওঁ, একদম চিম্পলকৈ মই এক্সাম্পল দিবলৈ যাওঁ, আমাৰ ইয়াত লিখাই আছে সমভূমি, অৰ্থাৎ যিখিনি সমভূমি অঞ্চল তাত কি হয়, কৃষি কাৰ্য বহুত বেছি ভাল হয় সমভূমিত, হয়নে? আকৌ উপকূল অঞ্চলত যিখিনি ধৰা নৈ কাষৰীয়া অঞ্চল, সেই অঞ্চলবিলাকত কি হয়, মৎস্য চিকাৰৰ কাৰণে ভাল হয়, এভেইলেবল হয় নহয় মাছৰ। ঠিক একেদৰে খনিজ সম্পদৰ ক্ষেত্ৰত তোমাৰ যিখিনি জেগাত তোমাৰ খনিজ সম্পদ প্ৰচুৰ পৰিমাণে পায়, সেইখিনি জেগাত তোমাৰ উদ্যোগ প্ৰতিষ্ঠানৰ কাৰণে মানে গঢ়ি উঠে। সেইটো ক্ষেত্ৰত মই যদি অসমতে চাওঁ, তেতিয়া তুমি চাব পাৰা, তুমি ডিগবৈ, শিৱসাগৰ, এই গোটেইবিলাক জেগাত কি হৈ আছে যে খাৰুৱা তেলৰ কাৰণে বিখ্যাত হয়। সেইটো কাৰণে তোমাৰ ONGC অইলে তাতে উদ্যোগ প্ৰতিষ্ঠা কৰিছে, হয়নে? আমি অসমতে থাকোঁ, কেলেনো আমি বেলেগলৈ যাওঁ? বুজি পাবৰ কাৰণে বেছি ইজি হ'ব। হ'ল এতিয়া ব্ৰহ্মপুত্ৰৰ কাষত মেইনলি বহুত বেছি মৎস্য চিকাৰ মানে কি আৰু মৎস্য পায় ধৰা, গতিকে তাতে সেইখিনি বস্তু বহুত বেছি এভেইলেবল হয়। কিন্তু তেওঁলোকে জানো তাতে খাই থাকে? নাথাকে নহয়। সেইটো কাৰণে তোমাৰ চালানী মাছ যে হৈ যায়গৈ, হয় নাই? আমাৰ অসমতো আকৌ চালানী মাছ হয়, অকল বাহিৰৰখিনিয়ে চালানী মাছ হৈ নাহে। আমাৰ অসমৰো মাছ চালানী মাছ হৈ আমি অসমতে খাওঁ, বুজি পাইছা? এইটোৱে বিনিময়, এই যে পঢ়ি আহিছিলোঁ, ঠিক আছে? সেই প্ৰচেছটো মানে তোমাৰ আকৌ এতিয়া কি কওঁ, এতিয়া কিছুমান ঠাইত আকৌ তোমাৰ বানপানী হয় নহয়, ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলবিলাকত বহুত বেছি পৰিমাণে বানপানী হয়। তাত আকৌ কৃষি কাৰ্য কৰিব নোৱাৰে নহয়। তাতে তোমাৰ ধান হওক, চাহপাত হওক, তোমাৰ সৰিয়হ হওক, সেই বস্তুবিলাক কৰিবৰ কাৰণে উপযোগী নহয়। গতিকে তেওঁলোক আকৌ সেই সমভূমি অঞ্চলৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লগা হয়। ইটো ঠাই, ইখন ঠাইৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকে। এতিয়া যিটো লাষ্ট পইণ্টটো আছে যে প্ৰভাৱটোলৈ যদি আমি যাওঁ, যে প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্য আৰু বিতৰণৰ পাৰ্থক্যই মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ নিৰ্ধাৰণ কৰে। অৰ্থনীতিটো নিৰ্ধাৰণ কৰে মানে কোন জেগাৰ মানুহে কি কৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিবৰ কাৰণে বেছি ইজি হ'ব। সমভূমিত তোমাৰ কৃষি ভিত্তিক কৰিলে, তাৰপাছত তোমাৰ উপকূলত তোমাৰ মৎস্য চিকাৰৰ ওপৰত বেছি ডিপেণ্ডেণ্ট হৈ গ'লে, আৰু ঠিক তেনেদৰে খনিজ সম্পদৰ যিখিনি অঞ্চলত সেইখিনি সময়ত উদ্যোগ প্ৰতিষ্ঠান সেইখিনিৰ লগত জড়িত হয় মানুহে অৰ্থনীতি আৰ্ণ কৰিব পাৰিলে। আল্টিমেটলি আমাক অৰ্থনীতিৰ চেপ্টাৰটোত আমি অৰ্থনীতিৰ ওপৰত আলোচনা কৰি আছোঁ। গতিকে আমি অৰ্থটো ক'ৰ পৰা পাম? মানে টকা পইচা সেই বস্তুখিনি আমাৰ হাতলৈ ক'ৰ পৰা আহিবনো? কেনেকৈ আহেনো? জেগাভেদে ঠাইভেদে সেই বস্তুবিলাক বেলেগ বেলেগ হয়নে নে একেই থাকে সেই বস্তুবিলাক? গতিকে আমি গম পালোঁ যে প্ৰাকৃতিক পৰিৱেশৰ ওপৰত ভিত্তি কৰি মানৱ জীৱন বেলেগ বেলেগ হয়। মানে প্ৰাকৃতিক পৰিৱেশটোতো সেইখিনি নেচাৰেলি, আমি তাত কৰিব পৰা একো নাই, আমি কৰিব নোৱাৰোঁ। কিন্তু সেই প্ৰাকৃতিক যিটো পৰিৱেশ সেইখিনিৰ ওপৰত ভিত্তি কৰি আমি কি কৰোঁ, আমাৰ নিজৰ জীৱনশৈলীটো আমি চুজ কৰি লওঁ। হৈ গ'ল? এইখিনিলৈকে মই ভাবিছোঁ ক্লিয়াৰ হৈ গৈছে। যদি কিবা বুজি নোপোৱা তোমালোকে কমেণ্টত লিখি থবা, দেন নেক্সট ক্লাছত মই ট্ৰাই কৰিম এইখিনি বুজাই দিবৰ কাৰণে। অ'কে? এতিয়া আমি ইয়াত অলৰেডি যিটো ইয়াৰ আগৰ শ্লাইডটোত পঢ়ি আহিছোঁ সেইখিনিৰ ওপৰতে অকণমান বিতংভাৱে লিখি থোৱা আছে।
ইয়াত আলোচনা কৰি আছোঁ ইয়াত কৈছে যে পৃথিৱীৰ সকলো ঠাই সকলো ক্ষেত্ৰতে স্বয়ং সম্পূৰ্ণ নহয় এটা ৱৰ্ড ইউজ কৰিছে যে স্বয়ং সম্পূৰ্ণ মানে কি নিজে সৰ্বস্ব নহয় মানে যেটো আমি অলৰেডি ক'লো যে ইয়াৰ আগৰ স্লাইডটোত যে কৃষিৰ কাৰণে উপযোগী হয় সমভূমি এইফালে তোমাৰ ব্ৰহ্মপুত্ৰ দাঁতিকাষৰীয়া অঞ্চলখিনি কি হয় উপকূলীয় অঞ্চলখিনি তোমাৰ মৎস্য চিকাৰৰ কাৰণে উপযোগী কিন্তু তেওঁলোকে সমভূমিৰ কৃষিৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লগা হয় নহয় যেহেতু ইয়াত তোমাৰ মাছ পালে বেছিকৈ সেইফালে তাত খেতি পালে বেছিকৈ কোনোবা এখন ঠাইত তোমাৰ খনিজ সম্পদ পালে বেছিকৈ কিন্তু একেখন ঠাইতেতো গোটেইকেইটা বস্তু পাবৰ কাৰণে পোৱা নাই আমি হয়নে আমি স্বয়ং সম্পূৰ্ণ হোৱা নাই কিন্তু আমাৰ গোটেইকেইটা বস্তুৱে জৰুৰী আছে আমাৰ জীৱন নিৰ্বাহ কৰিবৰ কাৰণে মানুহ হিচাপে হয়নে সকলোৱে একে লেভেলত সমানভাৱে জীৱন নিৰ্বাহ কৰিবৰ কাৰণে আমাক সকলোখিনি বস্তুৰে প্ৰয়োজন আছে সেইটো হিচাপত যদি ক'বলৈ যাওঁ যে স্বয়ং সম্পূৰ্ণ হ'বলৈ কাৰণে আমি ডিপেণ্ডেণ্ট হ'ব লাগিব ইখন ঠাই অন্য এখন ঠাইৰ সৈতে আমি ডিপেণ্ডেঞ্চি থাকিব লাগিব অঞ্চল ডিষ্ট্ৰিক্ট ৱাইজ বা অঞ্চলভেদে আমি ডিপেণ্ডেণ্ট হ'ব লাগিব এইটোকে এই নিৰ্ভৰ কৰি চলি আছে এইটোকে মই যিখিনি কৈছোঁ অলৰেডি সেইখিনিকে আছে আৰু এই পাৰস্পৰিক নিৰ্ভৰশীলতা আৰু মানুহৰ অৰ্থনৈতিক কাম কাজৰ অধ্যয়নে হৈছে অৰ্থনৈতিক ভূগোলৰ মূল ভিত্তি মানে অৰ্থনৈতিক ভূগোলৰ মূল ভিত্তিটো বুলি ক'লে কি বুজিম যে এই যে নিৰ্ভৰশীলতা ইখন ঠাই আন এখন ঠাইৰ ওপৰত পাৰস্পৰিক নিৰ্ভৰশীলতা আৰু মানুহৰ অৰ্থনৈতিক যিখিনি কাম কাজ কৰা হয় নিৰ্ভৰশীল মানে কি তোমাৰ বিনিময় কথাটো আহি গ'ল নিৰ্ভৰ ক্ষেত্ৰতে বিনিময় আহি যোৱা মাত্ৰকে তোমাৰ অৰ্থৰ কথা আহি গ'ল টকা পইচাৰ লেনদেনৰ কথা হিচাপ নিকাজৰ কথা আহি গ'ল এই গোটেই বস্তুখিনিয়ে হৈছে অৰ্থনৈতিক ভূগোলৰ মূল ভিত্তি হ'ল আৰু ভালকে বুজিবৰ কাৰণে ইয়াত কিছুমান চিত্ৰ তোমালোকৰ কাৰণে আগবঢ়াই দিয়া হৈছে এতিয়া অৰ্থনৈতিক ভূগোলৰ পৰিসৰটো মেইনলি 5টা কুৱেশ্যনৰ ওপৰত ভিত্তি কৰি এই পৰিসৰটো নিৰ্ধাৰণ কৰা হয় বুলি কৈছে এই 5টা কুৱেশ্যনটো কি অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত ইয়াৰ বৈশিষ্ট্যবোৰ কি আন কি পৰিঘটনাৰ লগত জড়িত য'ত আছে তাতে কিয় হৈছে য'ত আছে তাতে কিয় হৈছে আন ঠাইত হ'লে আৰু বেছি ভাল হ'লেতেন নেকি এই গোটেই বস্তুখিনি এই 5টা কুৱেশ্যনৰ ওপৰত ভিত্তি কৰি ইয়াৰ অৰ্থনৈতিক ভূগোলৰ পৰিসৰটো নিৰ্ধাৰণ কৰা হয় এই 5টা কুৱেশ্যনৰে আকৌ এই প্ৰথম তিনিটা ট্ৰেডিশ্যনেল জিঅ'গ্ৰাফি আৰু য'ত আছে তাতে কিয় হৈছে বা আন ঠাইত হ'লে বেছি ভাল হ'লহেঁতেন নেকি এইখিনি আমি মডাৰ্ণ জিঅ'গ্ৰাফিত পঢ়িব পাৰোঁ ঠিক আছে পৰম্পৰাগত ভূগোল আৰু আধুনিক অৰ্থনৈতিক ভূগোলৰ ভিত্তি এইকেইটা কুৱেশ্যন হ'ল ক'ত অৱস্থিত এই যে জেগাডোখৰত অৱস্থিত হ'ল তোমাক যিটো চিনেৰি দিয়া আছে এই যে জেগাডোখৰত তোমাৰ অৱস্থিত হ'ল ফৰ এক্সাম্পল সেই ডিগবৈ শিৱসাগৰ এই জেগাবিলাকতে কিয় হ'ল বৈশিষ্ট্যবোৰনো কি এই যে জেগাখিনিতে যে আমি যে পালোঁ এই বৈশিষ্ট্যবোৰনো কেনেকুৱা ধৰণৰ ঠিক তেনেদৰে আন কি পৰিঘটনাৰ লগত জড়িত এনেকুৱা কিছুমান আৰু ঘটনা আছে নেকি যিখিনিৰ কাৰণে আমি গম পাম যে ইয়াত মানে খাৰুৱা তেল পোৱা যায় সেইখিনিৰ ওপৰত আমি এই 3টা বিভাগ আমি ক'ত আলোচনা কৰিলোঁ অলৰেডি পৰম্পৰাগত যিটো আমাৰ ভূগোল আছে সেইটো হিচাপত আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ আৰু য'ত আছে তাতে কিয় হৈছে কিয় হ'লনো বেলেগ এটা জেগাতনো কিয় নহ'লে শিৱসাগৰত যে হ'ল এই তোমাৰ নগাঁৱত কিয় নহ'লেনো নগাঁৱতনো কিয় নাই গতিকে সেই কিয়টোত আমি দৌৰি ফুৰি আছোঁ আমি খেদি ফুৰি আছোঁ এই কিয়টো কিয় হৈছেনো তাতেই কিয় হৈছেনো আমি যদি অসমৰ যদি আৰু বেলেগ ঠাইতো যদি পালোহেঁতেন আমিতো আৰু আৰ্ণ কৰিব পাৰিলোহেঁতেন আমি অৰ্থনৈতিকভাৱে আৰু অলপ বেছি আপগ্ৰেড হ'লোহেঁতেন গতিকে আমি কিয় হোৱা নাইনো কি লেক হৈ আছেনো তাতেনো কিয় হৈছে সেই বস্তুটো আৰু আন ঠাইত হোৱা হ'লে আৰু অলপ বেছি ভাল হ'লহেঁতেন নেকি এই যে যদি সেইখিনি জেগাত যদি ওলাইছে সেইখিনি জেগাত ইমানটো পৰিমাণৰ এটা নিৰ্দিষ্ট লেভেলৰ খাৰুৱা তেল পাই আছোঁ কিন্তু আৰু বেলেগ ডিষ্ট্ৰিক্টত যদি আৰু অলপ বেছিকৈ পাম নেকি বাৰু বা যিখিনি উদ্যোগ এই খনিজ তেলৰ ওপৰত খাৰুৱা তেলৰ ওপৰত ডিপেণ্ড কৰি পিনি সৃষ্টি হৈছে সেই উদ্যোগখিনি বেলেগ এখন ডিষ্ট্ৰিক্টত হোৱা হ'লে বা বেলেগ এটা জেগাত হোৱা হ'লে আৰু অলপ বেছি আমি আৰ্ণ কৰিব পাৰিলোহেঁতেন নেকি আৰু অলপ বেছি আমি স্বাৱলম্বী হ'ব পাৰিলোহেঁতেন নেকি মানে টনকিয়াল হ'ব পাৰিলোহেঁতেন নেকি বুলি ক'লে বেছি শুদ্ধ হ'ব হয়নে স্বাৱলম্বীটোতো নহ'ব এইটো ক্ষেত্ৰত আৰু অলপ বেছি আমি টনকিয়াল হ'ব পাৰিলোহেঁতেন নেকি অৰ্থনীতিৰ ক্ষেত্ৰত সেইটো আমি চাইছোঁ এইটো শ্লাইডত আমি আলোচনা কৰিম ভূগোলবিদসকলৰ মতবাদ মানে তেওঁলোকেনো কি বুলি ভাবিছিলে তেওঁলোকেনো কি ডিফাইন কৰিছিলে মানে ইয়াতে এই জৰ্জ চিজহোমৰ ওপৰত আমি ক'ম তেওঁ কি কৈছিলে তেওঁ আকৌ কোন আছিলে আধুনিক অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ বুলি কওঁ কিন্তু আমি তেখেতক পিতৃস্বৰূপ বুলি আমি ক'ব পাৰোঁ জৰ্জ চিজহোম গতিকে তেওঁ কৈছিলে যে অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ
নিৰ্ণয় কৰাটোৱে হ'ল অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য তেওঁৰ মতে গতি মানে কেনেকৈ গৈ আছেনো লেহেমীয়া গতিত গৈ আছেনে নে বহুত বেছি দ্ৰুত গতিত গৈ আছেনে মানে আপগ্ৰেডটো হৈ আছেনে আৰু দিশটো কোন দিশত গৈ আছে উন্নতিৰ দিশত গৈ আছে নে অধুন্নতিৰ দিশত গৈছে কেনেকৈ গৈ আছে কিমানটো দিশত কোনটো দিশত গৈ আছে সেই সম্পৰ্কত আলোচনা কৰাটোৱে হৈছে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য এতিয়া নিয়মমতে এই বস্তুবিলাক আমি ক্ৰিটিকেলি এনালাইচিছ কৰিব লাগে যিহেতু তোমালোকে ক্লাছ 10ৰ ষ্টুডেণ্ট গতিকে এইখিনি কোনো নেচেচাৰী এতিয়া ৰাইট নাও নাই তোমালোকৰ যদি তোমালোকে ভৱিষ্যতে গৈ আৰ্টছত লোৱা বা সমাজ ছ'চিয়লজিত তোমালোকে যদি গ্ৰেজুৱেশ্যন মাষ্টাৰ্ছ কৰিবলৈ যোৱা তেতিয়া কি কৰিব লাগে যেতিয়া সমাজতত্ত্ববিদসকলে বা ভূগোলবিদসকলে তেওঁলোকে এটা ষ্টেটমেণ্ট দি দিয়ে হয়নে ডেফিনেশ্যন দি থৈ যায় যে সেই ডেফিনেশ্যনখিনি তেওঁলোকৰ ডেফিনেশ্যনখিনি আমি বৰ্তমান সময়ৰ প্ৰেক্ষাপটৰ লগত তোমাৰ মোৰ আমাৰ যি থটছ আমাৰ মাইণ্ডত যি আহিছে সেইখিনিৰ ওপৰত আমি এনালাইচিছ কৰিব লাগে ক্ৰিটিকেলি মানে সমালোচনা কৰিব লাগে বুজি পাইছা সেই সমালোচনাখিনি আমি কৰিব লাগে বিতংভাৱে মানে আলোচনা কৰা হয় সেইটোৰ ওপৰতে ডাঙৰ একদম মাৰ্কছৰ কুৱেশ্যনছ আহি যায় বাট ৰাইট নাও এইখিনি ইমান নেচেচাৰী নহয় জাষ্ট তোমালোকে এইখিনি ডেফিনেশ্যন যিহেতু হয় মুখস্থ কৰিবই লাগিব এইকেইটা বস্তু বুজি লোৱা বাট ষ্টিল তোমালোকে মুখস্থ কৰিব লাগিব এণ্ড নেক্সট আকৌ আৰু দুজনে কৈছে যে CF জনছ আৰু GG ডাৰ্কেনৱাল্ডেও কৈছে যে অৰ্থনৈতিক ভূগোলত উৎপাদনক্ষম বৃত্তি বা কাৰ্যকলাপ অধ্যয়নৰ লগত কিছুমান অঞ্চল কিয় উৎপাদনৰ আগবঢ়া আৰু আন কিছুমান কিয় আমদানি বা ব্যৱসায়ৰ আগবঢ়া হয় তাৰ উত্তৰ বিচৰা হয় মানে কিছু ঠাই ধৰা তোমাৰ উৎপাদন কৰে নহয় কিছু ঠাইত তোমাৰ উৎপাদনৰ কাৰণে বেছি পাৰফেক্ট হয় জলবায়ু হওক তোমাৰ গোটেই পৰিৱেশে সাথ দিয়ে উৎপাদনৰ কাৰণে আৰু কিছু ঠাইত কি হয় এইখিনি বস্তুত ইমান কৃষি ক্ষেত্ৰত ইমান বেছি উন্নতি নহয় এই ধৰা তোমাৰ কিছুমান জেগাত তোমাৰ খাৰুৱা তেল বা কিবা কিবি ক্ষেত্ৰত কাৰণে বহুতখিনি মাটি নষ্ট হৈ যায় খাৰুৱা তেলেই মানে বেছিকৈ পায় সেইখিনি জেগাত আকৌ তোমাৰ আমদানি ৰপ্তানি সেইখিনিৰ লগত মানুহখিনি বেছিকৈ জড়িত এইখিনিনো কিয় হৈছে তাৰ উত্তৰ বিচৰা হয় বুলি তেওঁ ডিফাইন কৰিছে অৰ্থাৎ অৰ্থনৈতিক ভূগোলে মানুহৰ উৎপাদনক্ষম কাৰ্যবোৰ বা পৰিৱেশিক অৱস্থানৰ লগত এইবোৰৰ সম্পৰ্কে আলোচনা কৰে আমাৰ অৰ্থনৈতিক ভূগোল সম্পৰ্কে ইয়াত মই ভাবিছোঁ সম্পূৰ্ণৰূপে ক্লিয়াৰ হৈ গৈছে যদি নাই হয় এগেইন আকৌ এবাৰ ভিডিঅ'টো চাবা এতিয়ালৈকে আমি যিমানখিনি পঢ়িলোঁ আই হোপ তোমালোকৰ ক্লিয়াৰ হৈ যাব আমি ইয়াৰ পাছৰ পৰ্যায়টোলৈ যাওঁ নেক্সট শ্লাইডত অৰ্থনৈতিক বৃত্তি বা কাৰ্য ইয়াক আকৌ 4টা ভাগত 4টা শ্ৰেণীত বিভক্ত কৰা হৈছে প্ৰাথমিক বৃত্তি দ্বিতীয় বৃত্তি তৃতীয় বৃত্তি আৰু চতুৰ্থ বৃত্তি এইটো একদম চিম্পলকৈ একো টান কিবা এটা বুলি নাভাবিবা একদম চিম্পলকৈ বুজি লোৱা প্ৰাথমিক বৃত্তি যিটো আমি অলৰেডি পঢ়িছোঁ যে প্ৰকৃতিৰ পৰা পোনপটীয়াকৈ যিটো সম্পদ আহৰণ কৰা হয় যেনে কৃষি খনি মৎস্যপালন এই বস্তুবিলাক যিটো আমি এক্সাম্পল দিয়ে আছোঁ হয়নে সমতল উপকূলীয় আৰু তোমাৰ খনিজ সম্পদৰ কাৰণে যিখিনি জেগা যোগ্য হয় সেইখিনি সম্পৰ্কত আমি যে কৈ আছোঁ সেইখিনি আমি এইখিনি ডাইৰেক্টলি প্ৰকৃতিৰ পৰা পালোঁ সেই যে মই ক'লোঁ সৰিয়হখিনি প্ৰকৃতিৰ পৰা ডাইৰেক্টলি পালোঁ আমি কৃষি কাৰ্য খনি আমি তেলখিনি পালোঁ তাৰপিছত মৎস্যপালন ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চলৰ পৰা মৎস্যপালন পালোঁ সেইখিনি কি হয় প্ৰাথমিক বৃত্তিত ধৰা হয় তেওঁলোকে প্ৰকৃতিৰ পৰা ডিৰেক্টলি পালে নেক্সট বৃত্তিটো আহি গ'ল তোমাৰ দ্বিতীয় বৃত্তি এই প্ৰাথমিক বৃত্তিৰ পৰা এইখিনি তেওঁলোকে পালেহে সেই সৰিয়হটো তেওঁলোকে পাইছিলেহে তেওঁলোকক আকৌ ব্যৱহাৰ উপযোগী কৰিবলৈ ব্যৱহাৰ উপযোগী সামগ্ৰীলৈ ৰূপান্তৰিত কৰিলে সৰিয়হটো মিঠাতেল তেল হিচাপে ব্যৱহাৰ উপযোগী কৰিবৰ কাৰণে কি কৰিলে সামগ্ৰীলৈ তেওঁলোকে ৰূপান্তৰিত কৰিলে আৰু সেইটো কথাত তোমাৰ কোনে সহায় কৰিলে উদ্যোগ বা ফেক্টৰী আমি সহায় ল'ব লগা হ'ল উদ্যোগ বা ফেক্টৰীৰ কথা আহি গ'ল তোমাৰ দ্বিতীয় বৃত্তিত হয়নে আৰু ঠিক তেনেদৰে তৃতীয় বৃত্তিলৈ যদি যাওঁ তেতিয়া উৎপাদন আৰু বিতৰণত সহায় কৰা হয় যেনে পৰিবহণ বজাৰ আৰু বেংকিং এতিয়া তেওঁলোকেতো তোমাৰ ব্যৱহাৰ উপযোগীহে কৰিলে সেই ব্যৱহাৰ উপযোগী কৰাখিনি ইয়াতেতো থৈ দিলে নহ'ব ব্যৱহাৰ উপযোগী কৰিলে এতিয়া উদ্যোগ এটা তোমাৰ তেওঁলোকে প্ৰাথমিক বৃত্তিসকলে কি কৰিলে তেওঁলোকে আনিলে কৃষি তুলি আনিলে মৰণা মাৰিলে তোমাৰ সৰিয়হ উলিয়াই দিলে তাৰপিছত তেওঁলোকে কি কৰিব লাগিব দ্বিতীয় বৃত্তিয়ে কি কৰিলে আনিলে তেললৈ ৰূপান্তৰিত কৰি দিলে এতিয়া তাতে থৈ দিলে জানো আমি চবেই পাম নিৰ্দিষ্ট এখন জেগাতহে সীমাবদ্ধ হৈ থাকি যাব আমি চবেই পাবৰ কাৰণে তৃতীয় বৃত্তিৰ মানুহসকলে তৃতীয় বৃত্তিৰ লগত জড়িত হৈ থকাসকলে কি কৰিবলগীয়া হ'ল তেওঁলোকে ট্ৰান্সপৰ্টেশ্যনৰ সহায়ত বা বজাৰ সহায়ত কি কৰিলে তেওঁলোকে বেংকিঙৰ তেওঁলোকে কি কৰিলে বিতৰণ কৰিলে যাতে আমি সকলোৱে উপভোগ কৰিব পাৰোঁ সকলো জেগাতে যাতে উপলব্ধ হয় সেইটো ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰিলে তৃতীয় বৃত্তিসকলে
চতুৰ্থ বৃত্তিসকলে কি কৰিলে ইয়াত কি কৰা হয় তথ্য সংগ্ৰহ গৱেষণা আৰু বিশেষ প্ৰযুক্তি ভিত্তিক সেৱা মানে কি হ'ল এই যে প্ৰাথমিক দ্বিতীয় আৰু তৃতীয় বৃত্তি এই গোটেই সিস্টেমটো যে চলি আছে এই গোটেই সিস্টেমটো আকৌ চতুৰ্থ বৃত্তিসকলে আলোচনা কৰিছে এইখিনিৰ ওপৰত আলোচনা কৰিছে যে কেনেকে তেওঁলোকে মানে এই কিনো সিস্টেমত চলি আছে বা আৰু কিবা চেঞ্জেছ কৰিব পৰা যায় নেকি বা আৰু কিবা আপগ্ৰেড কৰিব পৰা যায় নেকি সেই সম্পৰ্কে এই চতুৰ্থ বৃত্তিৰ লগত জড়িত থকাসকলে আলোচনা কৰে গৱেষণা কৰে মানে ৰিচাৰ্চ কৰে এইখিনিৰ ওপৰত এই কথাখিনি সম্পৰ্কে নেক্সট স্লাইডত বেছি বিতংভাৱে তোমালোকে বুজি পা বেছি সহজকৈ বনাই থোৱা আছে হ'ব চোৱা এতিয়া ইয়াত চোৱা ইয়াত তোমালোকে কি দেখিছা যিটো আমি অলৰেডি আলোচনা কৰিছোঁ হয় নাই কৃষি কাৰ্য মাছ ধৰা বনজ সম্পদ আৰু খনিজ সম্পদ সেই গোটেইখিনি সম্পৰ্কে চিত্ৰত ধুনীয়াকৈ আলোচনা কৰি দিয়া আছে যিহেতু চিত্ৰত তোমালোকৰ মনত ৰাখিবৰ কাৰণে বেছি সহজ হয় হয়নে গতিকে চিত্ৰ সহকাৰে তোমালোকে চোৱা কৃষি দেখিলা চাহপাতৰ এইখিনি কৃষি দেখিলা খনিজ সম্পদ কয়লা খনি সেয়া দেখিলা এয়া কৃষি তোমাৰ মৌ আৰ্ণ কৰি আছে এই গোটেই বস্তুখিনি এইখিনি কি প্ৰাথমিক ডিৰেক্টলি প্ৰকৃতিৰ পৰা আমি পাইছোঁ হয়নে সেইটোৱে হয় মূলতঃ তাৰপাছত নেক্সট তোমাৰ ইয়াত আকৌ এটা বৰ ইণ্টাৰেষ্টিং বস্তু আছে নহয় এয়া তোমালোকে জানা চাগে হয়নে এই যে লেটা বা মুগা লেটা বা এইবোৰ পোহে মানুহে সেই বস্তুখিনি কিন্তু ক'ত থাকিব এইটো প্ৰাথমিক বৃত্তিতে থাকিব হয়নে সেই প্ৰাথমিক বৃত্তিতে থাকিব আৰু তাক সেই মুগা বা লেটা পলুটোক পুহি পিনি তাক সূতালে তাৰ পৰাহেতো কাপোৰ পাটৰ কাপোৰ মুগাৰ কাপোৰ সূতা এইবোৰ প্ৰস্তুত কৰা হয় এই গোটেই প্ৰচেছটো কৰা হয় এই দ্বিতীয় বৃত্তিটো আমি কাউণ্ট কৰিব পাৰিম একদম মনত ৰৈ যাব তোমালোকে জাষ্ট ভাবি দিয়া মুগা বা লেটাটো এইটো প্ৰাথমিক বৃত্তিত থাকি গ'ল সেই মুগা বা লেটাটো সূতালৈ ৰূপান্তৰিত কৰা এই গোটেই প্ৰচেছটো ক'ত হ'ল মানে ব্যৱহাৰ উপযোগী কৰা এই প্ৰচেছটো ক'ত আহিলে তোমাৰ দ্বিতীয় বৃত্তিত আহি গ'লে ঠিক একেদৰে এইকেইটা এক্সাম্পলো দি আছে আই হোপ এইখিনিলৈকে তোমালোকৰ ক্লিয়াৰ হৈছে হয়নে ইয়াৰ পাছত নেক্সটটোত তোমালোকৰ আহিব তৃতীয় বৃত্তিটোত কি আহিলে আমি সেই যে তোমাৰ প্ৰথমতে প্ৰাথমিক বৃত্তিত কি আমি আহৰণ কৰিলোঁ প্ৰকৃতিৰ পৰা নেক্সট আমি দ্বিতীয়কত কি কৰিলে তেওঁলোকে ব্যৱহাৰ উপযোগীলৈ ৰূপান্তৰিত কৰিলে এতিয়া ব্যৱহাৰ উপযোগী কৰি যেন এখন ঠাইতে সীমাবদ্ধ কৰি থ'লে নহ'ব নহয় আমি সকলোৱে তাক উপভোগ কৰিবৰ কাৰণে পাব লাগিব সেইটো কাৰণে কি হ'ব এই তৃতীয় বৃত্তিৰ লগত জড়িত থকাসকলে কি কৰিলে বজাৰ আহি গ'ল তাত ট্ৰান্সপৰ্টেশ্যনৰ সুবিধা হ'ল তাৰ পাছত কি আহিলে এই ব্যৱসায়লৈ ৰূপান্তৰিত হ'ব নহয় এই গোটেই প্ৰচেছটো আমাৰ অসমৰতো ডিষ্ট্ৰিক্ট ৱাইজ তোমাৰ ইখন ঠাইৰ পৰা ইখন ঠাইলৈ তোমাৰ ট্ৰান্সপৰ্ট হ'লেই তাৰ উপৰিও যদি অসমৰ বাহিৰলৈও যদি আমদানি ৰপ্তানি কৰিব পৰা যায় তাৰ পৰাও তেতিয়াহে আমি আকৌ কিবা বেলেগ ক্ষেত্ৰত সুবিধা লাভ কৰিব পাৰিম হয়নে আৰু অলপ আমি চহকী হ'ব পাৰিম অসমখন গতিকে সেইটো হিচাপত আমাৰ কি হ'ল এটা বিজনেছ মাইণ্ডছেটৰ হিচাপত এটা বিজনেছ প্লেনৰ কাৰণেও এই তৃতীয় বৃত্তিৰ লগত জড়িত থকা মানুহসকলে আলোচনা কৰে হ'ল ইয়াত এইখিনিলৈকে আই হোপ ক্লিয়াৰ হৈছে ইয়াত তোমাৰ লিখা আছে আৰু এইখিনি পঢ়ি ল'ব পাৰিবা কিতাপতো পাবা ধুনীয়াকৈ এণ্ড দেন নেক্সট তোমাৰ লাষ্ট বাট নট দ্য লিষ্ট কোন আহিলে চতুৰ্থ বৃত্তিৰ লগত জড়িত থকাসকল ইয়াত আকৌ কি আহিলে এইটোত আকৌ কি হ'ল এই তৃতীয় বৃত্তিৰ যিখিনি লোকসকল তেওঁলোকক যাতে আৰু অলপ বেছি সুচল তথা ফলপ্ৰসূ কৰি তোলাত সহায় কৰে তাকে এই চতুৰ্থ বৃত্তি বোলে মানে তোমাৰ এই যে তোমাৰ ৩ নম্বৰটো বৃত্তিৰ লগত যিটো জড়িত হৈ আছিলে তেওঁলোকক যাতে আৰু অলপ বেছি আপগ্ৰেড কৰিব পাৰে মানে ধৰা তোমাৰ তাৰ ওপৰত তেওঁলোকে আলোচনা কৰে ধৰা তোমাৰ গৱেষণা কৰিলে ৰিচাৰ্চ কৰিলে এইখিনিৰ ওপৰত ধৰা বেংকিঙৰ যিটো প্ৰচেছ হ'ল সেইখিনিৰ ওপৰত কৰিলে তাৰপাছত তোমাৰ একদম ধুনীয়াকৈ মানে এইখিনিৰ পৰা শিক্ষাৰ ক্ষেত্ৰত জড়িত হৈ আহিলে তেওঁলোকে কি কৰিলে আৰু অলপ ভাষ্টকৈ বস্তুবিলাক মানে এনালাইচিছ কৰিবলৈ গ'ল যাতে আমি আৰু অলপ উন্নতি কৰিব পাৰোঁ নেকি আমাৰ অসম তথা ভাৰতবৰ্ষখন আৰু অলপ উন্নতি কৰিব পাৰোঁ নেকি বেলেগ দেশৰ লগত আৰু কি লেভেলত আমি ফেৰ মাৰিব পাৰোঁ বা কোনটো বস্তু কোন ঠাইলৈ আমি আমদানি বা ৰপ্তানিৰ জৰিয়তে আমি আৰু অলপ নিজক আপগ্ৰেড কৰিব পাৰোঁ এইখিনিৰ ওপৰত এই চতুৰ্থ বৃত্তিৰ লগত জড়িত থকা মানুহসকলে দিনে ৰাতিয়ে এইখিনিৰ লগতে জড়িত হৈ আছে হ'ল ইয়াৰ নেক্সট স্লাইডটোত মই একদম ইয়াতকৈ ডিটেইলছত তোমালোকক নালাগে নেক্সট স্লাইডটো তোমালোকৰ একদম ক্ৰিষ্টেল ক্লিয়াৰ হৈ যাব চোৱা ইয়াত এতিয়া কি হ'ব এই স্লাইডখন তোমালোকে পঢ়ি দিলেও বুজি পাবা ষ্টিল মই ধুনীয়াকৈ তোমালোকক একদম এক্সাম্পল এটা দি পিনি বুজাই দিম একদম এই গোটেই বৃত্তি তোমালোকৰ 4টা গোটেই ভাগ একদম ক্লিয়াৰ হৈ যাব চোৱা ইয়াত কি আহিলে প্ৰাথমিক এক ছেকেণ্ড এইটোতো জানো এতিয়ালৈকে গম পালোঁ আমি 4টা প্ৰাথমিক দ্বিতীয়ক তৃতীয়ক চতুৰ্থক আমি একদম ধুনীয়াকৈ এক্সপ্লেনেশ্যন কৈ আহিলোঁ এতিয়া মূল প্ৰশ্নটো কি হ'ল আমি প্ৰকৃতিৰ পৰা কি পালোঁ
মূল প্ৰশ্নটো কি আহিলে প্ৰকৃতিৰ পৰা কি পালো প্ৰাথমিক বৃত্তিৰ ওপৰত ভিত্তি কৰি পিনি মই কথাখিনি কৈ আছো হা আমি প্ৰকৃতিৰ পৰা কি পালো তাৰপিছত কামৰ ধৰণ বা কাৰ্যালয় আহিলো যদি যাওঁ আমি প্ৰকৃতিৰ পৰা কি পালো সম্পদ আহৰণ কৰিলো আমি এই যে এক্সাম্পল যদি দিওঁ এই অকমান আগতে মুগা লেটাটো ইন্টাৰেষ্টিং লাগিছিলে ন হেতুকে লৈছো দিয়া মুগা লেটাটো আমি প্ৰকৃতিৰ পৰা কি পালো সম্পদ পালো মুগা বা লেটাটো আমি পালো তাৰপিছত কাৰ ওপৰত নিৰ্ভৰ কৰিলো মুগা লেটা বুলি লিখি দিছো লেটা বুজি পাবানে হ'ব শুনি থোৱা মুগা বা লেটাটো আমি যে পালো পাই পিনে আমি কাৰ ওপৰত নিৰ্ভৰ কৰিলো এইটো ক্ষেত্ৰত আমি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল হলো প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি পিনি আমি সম্পদ আহৰণ কৰিলো প্ৰকৃতিৰ পৰা কি মুগা বা লেটাটো আমি উপভোগ কৰিলো এই ক্ষেত্ৰতো দক্ষতা বুলি ক্ষেত্ৰত যদি আমি চাওঁ এই কামটো কৰিবৰ কাৰণে বিশেষ দক্ষতা নহলেও হ'ব আমি দক্ষতা বুলি ক'লে আমি কি ক'বলৈ যাওঁ যদি আমি শিক্ষিত হ'লেও হ'ল বা শিক্ষিত নহ'লেও এইখিনি কাম কৰাত কোনো ধৰণৰ মানে অসুবিধা সৃষ্টি নহয় হ'ল এইখিনি কম দক্ষতা সম্পন্ন লোকেও এইখিনি কাম কৰিব পাৰিব ডিৰেক্টলি আৰু আমি মূল উদ্দেশ্যটো কি হয় এই প্ৰাথমিক বৃত্তিৰ লগত জড়িত মানুহসকলৰ মূল উদ্দেশ্য হৈছে প্ৰাথমিক সম্পদ আহৰণ কৰা বা সংগ্ৰহ কৰা আৰু উদাহৰণ হিচাপে আমি কি ক'ব পাৰো কৃষি মৎস্য বনজ সম্পদ খনিজ সম্পদ ইয়াত আমি মুগা লেটাৰ উদাহৰণ দিছো মানে সেই উদাহৰণটো মুগা লেটাটো আমি ক'ত ক'লো আহৰণ কৰিলো হ'ল নেক্সট এতিয়া দ্বিতীয় বৃত্তিলৈ যদি আহো এতিয়া মূল প্ৰশ্ন আহিলে আমি তাক কি ৰূপ দিলো মানে কাৰণ ব্যৱহাৰ উপযোগী কৰিব লাগিব নহয় দ্বিতীয় বৃত্তিত হয়নে গতিকে আমি কি কৰিলো আমি কাম ইয়াত আমাৰ কাম কি হ'ল উৎপাদনটো আমি ৰূপান্তৰিত কৰিলো ব্যৱহাৰ উপযোগী কৰিলো নিৰ্ভৰ কৰিলো ক'ৰ ওপৰত আমাৰ শিল্প এটোৰ ওপৰত নিৰ্ভৰ কৰা আমাৰ স্কিলটো আমাৰ স্কিল লাগিব হয়নে আমি মুগা লেটাটোৰ পৰা যেহেতু এক্সাম্পলটো মুগা লেটা দি আছো মুগা লেটাটোৰ পৰা আমি কেনেকৈ সূতালৈ ৰূপান্তৰিত কৰিব পাৰো তাৰ কাৰণে স্কিল লাগিব মইতো নোৱাৰো আজি সেইটো কাম কৰিবৰ কাৰণে সেই পাৰ্টিকুলাৰ বস্তুটোত নলেজ থকা পাৰ্চন লাগিব এই ছেকেণ্ড বৃত্তিটোক এই ক্ষেত্ৰটোত কি হ'ব মধ্যম হ'লেও হ'ব কিন্তু তেওঁলোক স্কিলফুল হ'ব লাগিব দক্ষতাটো ক্ষেত্ৰত যদি কওঁ আৰু ইয়াত কি কৰা হয় কেঁচামালক প্ৰস্তুত সামগ্ৰীলৈ ৰূপান্তৰিত কৰা হয় যেহেতু কেঁচামালে হৈ আছিলে নহয় মুগা বা লেটাটো তাক আমি কি কৰিলো প্ৰস্তুত কৰিলে সামগ্ৰীলৈ ৰূপান্তৰিত কৰিলো আমি সূতালৈ ৰূপান্তৰিত কৰিলো এই শিল্প কল কাৰখানা বয়ন শিল্প কথা ইয়াত এক্সাম্পল দিছে হ'ল নেক্সট আমি আহি গ'লো তৃতীয় বৃত্তিত মূল প্ৰশ্নটো আহিলে আমি তাক কেনেকৈ পঠালো ইয়াত আহি গ'ল কামৰ ধৰণটো আহি গ'ল সেৱা বা বিতৰণ মানে আমি এতিয়া প্ৰকৃতিৰ পৰা পাই পিনি আমি ব্যৱহাৰ উপযোগী সম্পদলৈ ৰূপান্তৰিত কৰো এতিয়া আমি তাক কেনেকৈ পঠিয়ালো মূল প্ৰশ্নটো ইয়াত আমাৰ কামৰ ধৰণটো কি হ'ব ট্ৰান্সপৰ্টেশ্যন সেৱা বা বিতৰণ ডিষ্ট্ৰিবিউশ্যন সাৰ্ভিসটো কেনেকৈ আমি বেলেগ জেগালৈ আমি পঠিয়ালো ইয়াত আমাৰ নিৰ্ভৰ কৰিলো আমাৰ গোটেই সোসাইটিখন সমাজখন আৰু বিশেষভাৱে দক্ষতা সম্পন্ন হ'ব লাগিব টেকনিক্যালি স্মাৰ্ট হ'ব লাগিব বা যদি তেওঁলোকে মানে ধৰা হেয়া প্ৰযুক্তিবিদ্যাৰ ওপৰত তেওঁলোকৰ নলেজ থকা হ'ব লাগিব হয়নে সেই বস্তুটোৰ ক্ষেত্ৰত তেওঁলোক দক্ষতা সম্পন্ন হ'ব লাগিব আৰু তেওঁলোকৰ মূল উদ্দেশ্য হ'ব সেৱা আৰু সামগ্ৰীসমূহ বিতৰণ কৰা ইখন ঠাইৰ পৰা ইখন ঠাইলৈ বিতৰণ কৰা বা কোনো এটা ডাঙৰ কোম্পানীৰ পৰা তাৰ সাব ব্ৰাঞ্চ সকললৈ মানে বিতৰণ কৰি দিয়া সেই গোটেই প্ৰচেছটো হ'ব এই তৃতীয় বৃত্তিৰ লগত জড়িত বেংক হ'ব পাৰে পৰিবহণ বাণিজ্য শিক্ষা এই গোটেই প্ৰচেছটো হ'ব তৃতীয় বৃত্তি লাষ্টত আহি গ'ল তোমাৰ চতুৰ্থ বৃত্তিত কি হ'ল আমি তাক কেনেকৈ ভাল কৰিম মূল প্ৰশ্নটো আহিলে আমি তাক আৰু কেনেকৈ ভাল কৰিম আৰু কেনেকৈ আপগ্ৰেড কৰিব পাৰিম হয়নে তাক হেতু কাৰণে আমাৰ কি হ'ল কামৰ ধৰণটো কি হ'ল উদ্ভাৱনৰ লগত জড়িত হৈ আছে ইনোভেশন নলেজ জ্ঞান সেইখিনিৰ ওপৰতে আমাৰ তোমাৰ কামৰ ধৰণখিনি সেইখিনিৰ ওপৰত আমাৰ নিৰ্ভৰ হৈ আছে আৰু তোমাৰ নিৰ্ভৰটো বুলি ক'লে আমি কি হ'ব তথ্য লাগিলে আমাক তথ্য লাগিলে নহয় সেই মুগা বা লেটাটো পাৰ্টিকুলাৰ সেইখিনি জেগাতে হয়নে বা যেহেতু ঘন তোমাৰ বনজ সম্পদৰ ভিতৰতহে হয় যিটো জেগাটো মুগা বা লেটাটো আমি পুহিব নোৱাৰো হয়নে কোনখিনি জেগাত পুহিব পাৰিবা আৰু অলপ বেছিকৈ বেলেগ ঠাইত যদি আমি পুহিব পাৰোঁ আৰু অলপ বেছি ভাল হ'ব নেকি সেই বস্তুবিলাকৰ ওপৰত তথ্য সংগ্ৰহ কৰি কি কৰে তেওঁলোক কিন্তু দক্ষতা সম্পন্ন হ'ব লাগিব উচ্চ দক্ষতা সম্পন্ন হ'ব লাগিব তেওঁলোক এই ধৰা তুমি জ্ঞান থকা হ'ব লাগিব গৱেষণা তথ্য ব্যৱস্থাপনা অৰ্থাৎ PhD যিসকলে কৰি আছে সেইসকলকো তুমি ইয়াত হিচাপ কৰিব পাৰা কাউণ্ট কৰিব পাৰা তেওঁলোকে এই বস্তুবিলাকৰ ওপৰত ৰিচাৰ্চ কৰি আছে
হয়নে তেওঁলোকে ৰিচাৰ্চ কৰিব পাৰে সাইন্টিষ্টসকলে বা যিকোনো উচ্চ শিক্ষিত সম্পন্ন লোকসকলে ইয়াৰ ওপৰত তেওঁলোকে দিনে ৰাতিয়ে আলোচনা কৰি আছে যাতে আৰু অলপ কিবা ভাল কৰিব পাৰি নেকি আৰু অলপ আপগ্ৰেড কৰিব পাৰি নেকি সকলো ঠাইতে কোন আৰু কেনেকুৱা ধৰণৰ ঠাইত কৰিলে আৰু অলপ বেছি উপকৃত হ'ব আমি লাভান্বিত হ'ম অৰ্থনৈতিকভাৱে আৰু অলপ বেছি সুচল হ'ম সেইখিনিৰ ওপৰত আলোচনা কৰি আছে উদাহৰণস্বৰূপে আমি আইটি গৱেষণা AI ডাটা এনালাইচিছ এইখিনি আমি ক'ব পাৰোঁ ঠিক আছে আমি আজি ইয়ালৈকে সামৰণি মাৰি দিছোঁ যেহেতু এইখিনিলৈকে বুজি পালে আমাৰ বিষয়বস্তুলৈকে অলমষ্ট ক্লিয়াৰ হৈ গৈছে আৰু এটা টপিক আছে সেইখিনি পঢ়ি আমি নেক্সট সম্পদলৈ যাম হ'ব তো ঠিক আছে তেতিয়াহ'লে নেক্সট ক্লাছত আমি আকৌ লগ পাম এই চেপ্টাৰটোৰ মষ্ট প্ৰবেবলি লাষ্ট ভিডিঅ'টোলৈ হ'ব আমি দুটা ভিডিঅ'ত মই ট্ৰাই কৰিম যাতে এই চেপ্টাৰটো কমপ্লিট কৰিব পাৰোঁ ঠিক আছে তেতিয়াহ'লে আজিলৈ আহোঁ ধন্যবাদ